এই যুঁজখন কৰিব নোৱাৰে। তিনিওটা সমষ্টিতে বিজেপি জয়ী হ'ব। গতিকে এতিয়া চিচি বৰগাঁৱত আমাৰ খুব ভাল অগ্ৰগতি আৰু জোনাই সমষ্টিতটো আমি 60,000 70,000 ব্যৱধানলৈকে আমি যাবলৈ সক্ষম হ'ম। তাত ভোট গণনা এতিয়াও চলি আছে। গতিকে ধেমাজি জিলাৰ তিনিওটা সমষ্টিতে বিজেপিক জয়যুক্ত কৰাৰ কাৰণে গোটেই জিলাবাসীক মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাওক, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো নেতৃত্ব, এখন নতুন অসম, আধুনিক অসম নিৰ্মাণ কৰা, লগত সুৰক্ষিত অসম, বিকশিত অসমৰ যি আমাৰ শ্লোগান আছিলে আৰু তাত মানুহ পতিয়ন গৈছে। ইয়াৰ লগতে যিটো কৈছোঁ অস্তিত্ব ৰক্ষা, অসমৰ অসমীয়া মানুহৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অস্তিত্ব ৰক্ষাৰ বিষয়টো ভাৰতীয় জনতা পাৰ্টীয়ে NDA চৰকাৰখনে যিসমূহ কাম কৰিছে তাক আগুৱাই নিয়াৰ কাৰণে পুনৰবাৰ NDA অসমৰ ৰাইজে ভোটদান কৰিছে। আৰু তাৰ লগতে আমি যিখিনি জনকল্যাণমূলক আমি আঁচনি গ্ৰহণ কৰিছিলোঁ, এই আঁচনিসমূহৰো প্ৰভাৱ আছে। গতিকে মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেখেতক মই অভিনন্দন জনাইছোঁ, তেখেতক মই ধন্যবাদ জনাইছোঁ যে তেখেতৰ সফল আৰু সবল নেতৃত্বৰ ফলস্বৰূপেই আজি বিৰোধী ধূলিসাৎ হৈছে আৰু NDA প্ৰচণ্ড বহুমত লৈ পেলাই পুনৰ ক্ষমতালৈ আহিছে। মোৰ ফালৰ পৰা মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সমষ্টিবাসীক, কাৰণ তেওঁলোকে দেখিছে এটা অভূতপূৰ্ব পৰিৱৰ্তন আৰু এই পৰিৱৰ্তন উন্নয়নৰ অবিৰত যাত্ৰা যাতে থাকে, ইয়াক যাতে কোনো বিঘ্নিত কৰিব নোৱাৰে। আৰু বিৰোধী দলসমূহ তেওঁলোকৰ মাজত যি খোৱা কামোৰা, অস্তিত্বৰ সংকট, টনা আজোৰা, সেইবিলাক চাই মানুহ অতিষ্ঠ হৈ গৈছে। তেওঁলোকক চৰকাৰ গঠন কৰিবলৈ দিয়া অসমক ৰসাতলে দিয়া। গতিকে মানুহে সেই কথাত পতিয়ন যোৱা নাই। NDAৰ সফল আৰু ষ্টেবল গভৰ্ণমেণ্ট, বিসম্বাদ নথকা গভৰ্ণমেণ্ট। গতিকে সেই গভৰ্ণমেণ্টখনক শক্তিশালী কৰাৰ কাৰণে, পুনৰবাৰ ক্ষমতাত অধিষ্ঠিত কৰাৰ কাৰণে ৰাইজে ভোটদান কৰিছে।